স্বাগতম জানাইছো এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ পাৰ্ট 2। পাৰ্টটোৰ নাম আছে কি যোগমীয় শৰাইঘাট। এই চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। চ' ভিডিঅ'টোত গোটেইখিনি কুৱেশ্যন এনচাৰ আমি আলোচনা কৰি যাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো চোৱা, ইয়াতে আমি চাবলৈ গ'লে পোনপ্ৰথমে যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 1টো নালাগে, কুৱেশ্যন নম্বৰ 2ৰ পৰা চাবা। কুৱেশ্যন নম্বৰ 2ত ইয়াতে কি দিয়া আছে যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰৰ কি আছিল। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ সামৰিক আছে। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? যে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। ৰামসিংহ কোন আছিল? যে ৰামসিংহ ৰাজপুত ৰজা আৰু মোগল সম্ৰাট ঔৰংগজেবৰ সেনাপতি আছিল। ৰামসিংহ অসমলৈ কিয় আহিছিল? ইয়াৰ উত্তৰ লিখিবা। ৰামসিংহ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰিব আহিছিল। অ'কে, এতিয়া আমি চাম নেক্সট কুৱেশ্যন নম্বৰ। ইয়াতে নেক্সট প্ৰশ্নত আমাক কি কৈছে? ইয়াতে চোৱা, শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল? যে শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মোগল সেনাৰ মাজত হৈছিল। এতিয়া চোৱা, শৰাইঘাটৰ ৰণটো বুলি ক'লে তোমালোকে শৰাইঘাট যেতিয়া যুদ্ধটো হৈছিল তেতিয়া লাচিত বৰফুকন আছিল আহোম সেনাপতি। তো তোমালোকে চাব পাৰা, এই আমাৰ গুৱাহাটী ফেঞ্চি পালে তাতে ষ্টেচু বনোৱা আছে, ঠিক আছে। তো তোমালোকে এইখিনি বস্তু চাব পাৰা। তো চোৱা, শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল? শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মোগল সেনাৰ মাজত হৈছিল। লাচিতৰ অধীনত কিমান সৈন্য আছিল? যে লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি? যে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম আছিল কোৱামিৰুদ্ধ হাজৰিকা। অ'কে, মোগলৰ সেনাপতি চৰাই খোজাৰ দায়িত্ব লাচিত বৰফুকনে কাক লগাই থৈছিল? যে মোগলৰ সেনাপতিক চৰাই খোজা দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লগাই থৈছিল। যে ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাব খুজিছিল? আফুগুটি মানে এইটো এটা গুটি হয়, সৰু, মানে ইহঁতৰ তাত কিমান সৈন্য আছে সেইটো বুজাব খুজিছিল। মানে একদম সৰু সৰু গুটি হয়, এই সৰু সৰু গুটিৰ সহায়ত মানে বুজাব খুজিছিল লাচিত বৰফুকনক যে কিমান আমাৰ সৈন্য আছে, তুমি আমাৰ তাত চাৰেণ্ডাৰ কৰি দিয়া। যে কিন্তু লাচিত বৰফুকন কি আছিল? লাচিত বৰফুকন বহুত ভাল যোদ্ধা আছিল। তেখেতে ইয়াৰ ৰিপ্লাই কি দিছিল সেইটো চাই লোৱা। ৰামসিংহই বীৰ লাচিতলৈ কটকীৰ জৰিয়তে, কটকী মানে কি? যদি খবৰ অনা নিয়া কৰে তাক কটকী বুলি কোৱা হয়। যে কটকীৰ জৰিয়তে পঠোৱা আফুগুটিৰ টোপালৰ জৰিয়তে ইয়াক বুজাব গৈছিল যে টোপোলাটোত আফুগুটি যিমান আছে ৰামসিংহৰ সৈন্যৰ সংখ্যাও সিমান আছে। লাচিতে অসমীয়া সৈন্যবল বুজাবৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠাইছিল? আকৌ তেতিয়া ৰিপিট, ৰামসিংহক লাচিত বৰফুকনে কি পঠাইছিল সেইটো চোৱা। লাচিতে অসমীয়া সেনাবলক বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠাই দিছিল। লাচিতে তেতিয়া কৈছিল যে আফুগুটি আমি যদি পটাত পিহো তেতিয়াহ'লে এইটো পিহি যাব, কিন্তু মই তোমাক এচুঙা বালি পঠিয়াই দিছোঁ, ইয়াতে বালি যিমান আছে আমাৰ সৈন্যৰ সংখ্যা সিমান আছে। এতিয়া বালি যদি যিমান তুমি পিহি দিয়া সিমান কি হ'ব আৰু বেছি হৈ যাব। বালিটো তেনেকুৱা নহয় ন, নষ্ট নহ'ব, নিপিহে, হয়নে নাই? ইমান মানে পাকৈত আছিল, বা কথাটো পাকৈত আছিল, কামতো পাকৈত আছিল। পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ লিখা। যে সংঘবদ্ধ মানে একগোট, সামৰিক মানে ৰণ বা সমৰ সম্পৰ্কীয়, সামাজিক মানে সমাজ সম্পৰ্কীয়, অৰ্থনৈতিক মানে টকা পইচা সম্বন্ধীয়, ৰাজনীতি মানে ৰাজনীতি সম্পৰ্কীয়, ঐতিহাসিক মানে ইতিহাস সম্পৰ্কীয়, দুৰ্যোগ মানে বিপদ বা বিঘিনি, প্ৰাকৃতিক দুৰ্যোগ যেনেকৈ কোৱা হয় ভূমিকম্প, বানপানী, প্ৰাকৃতিক দুৰ্যোগ, তেনেকুৱা দুৰ্যোগ মানে বিপদ। প্ৰবৃত্তি মানে ইচ্ছা বা বাসনা, চিৰন্তৰ মানে চিৰস্থায়ী বা যোগমীয়া, বা মনোবৃত্তি মানে চিন্তাধাৰা বা বিচাৰ, দেশ প্ৰেম বা দেশক ভাল পোৱা। এতিয়া চোৱা, নেক্সট আছে কি এনয় মানে কি এনেকুৱা, মৃত্যুপণ মানে কি মৰিম বুলি কোৱা প্ৰতিজ্ঞা, যে মই মৰিম, মৃত্যুপণ সেইটো মানে মৃত্যুপণ কৰা বুলি কোৱা হয়। আমোলে মানে মূল বা শিপাসহ, আত্মকল নিজৰ ভিতৰতে লগাই হাই কাজিয়া, উৎপাটন মানে উঘালি অনা, আহিলাপাতি মানে যা যোগাৰ সা সৰঞ্জাম, অহা পুৰুষাৰ্থে মানে চেষ্টা, প্ৰলোভন মানে লোভ জন্ম কাৰ্য, লোৱা লগাই মানে শিকলিৰে বান্ধি, সাউদ কৰে মানে তৎক্ষণাত। তাৰপিছত এইবাৰ চোৱা নাম্বাৰ 4ত কি আছে? কুৱেশ্যন নম্বৰ 4ত ইয়াতে আছে যে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। যে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰৰ পাৰৰ হৈ গুৱাহাটীত গঢ় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰনুৱাসকলক কি কৈছিল? যে জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰনুৱাসকলক এনেদৰে কৈছিল যে অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, চিলা পৰ্বতৰ ওপৰৰ এক চপৰা মাটি কিনি থৈছোঁ, তাতে শটো থবা, মানে মোৰ মৃতদেহটো তাতে থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।
মানে এনেকৈ কোৱাৰ পিছত অট'মেটিক বাকী যিমান সৈন্য আছে কি হ'ব, যুদ্ধৰ কাৰণে আৰু আগবাঢ়ি আহিব, এনেকৈ মটিভেট কৰিছিল। অসম এৰি যোৱা সময়ত ৰামসিংহলৈ অসমক প্ৰশংসা কৰি কি কৈছিল? অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি এনেদৰে কৈছিল যে, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেনো ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একো সুবিধা নাপাওঁ। যে ই লাচিত বৰফুকনৰ কথা ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছিল। যে কি কৈছিল? ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেনো ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একো সুবিধা নাপাওঁ। তাৰপিছত চোৱা কি আছে, নাম্বাৰ ঘত কি কৈছে? যে ইয়াতে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিতে বৰফুকনে কামাখ্যাৰ গোহানিলৈ কি সেৱা কৰি কি ঘোষণা কৰিছিল? বীৰ লাচিত বৰফুকনে কামাখ্যা গোহানিলৈ সেৱা কৰি এনেদৰে ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছত হুহুকিয়ালে মই এই হেংদাঙেৰে দুডোখৰ কৰি কাটিম, পাছতে স্বৰ্গদেৱক জনাম। বৰ আই কুঁৱৰী কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? যে বৰ আই কুঁৱৰী কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক এনেদৰে উপদেশ দিছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। অ'কে, তাৰমানে লাচিতৰ কথা মানি চলিব লাগিব, লাচিতে যেনেকৈ কয় তেনেকৈ আমি যুদ্ধ কৰিব লাগিব, তেনেকৈ কৈছিল। নাম্বাৰ 5ত চোৱা কি কৈছে? যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাবাৰৰ বাহিৰে কিহৰ প্ৰয়োজন আছে? যুদ্ধত জয়ী হ'বলৈ হ'লে আহিলা পাতিৰ বাহিৰেও বেছিকৈ প্ৰয়োজন সৈনিকবৃন্দৰ সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্ম নিষ্ঠাত আৰু যুদ্ধৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিন্ত অভিলাষ। তো যুদ্ধৰ স্বাৰ্থ ৰাখি কাম কৰিলে কৰ্মৰ প্ৰতি একাগ্ৰতা নাথাকিলেও আৰু যুদ্ধৰ প্ৰতি তীব্ৰ হেঁপাহ নাথাকিলেও সৈনিকবৃন্দৰ সমগ্ৰ জাতিৰ মনোবলৰ তথা সাহসেই নাইকিয়া হৈ যাব, যুদ্ধ জয় কৰিব নোৱাৰিব। মানে যুদ্ধ জয় কৰিব গ'লে একাগ্ৰতা, মনোবৃত্তি থাকিব লাগিব, মানে ডেডিকেশ্যন, হাৰ্ড ৱৰ্কিং থাকিব লাগিব। ক নম্বৰত কি কৈছে? সেনাপতি কোৱামৃদ্ধ হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইয়াক যে মোগলসকলে ধৰিছিল তাৰ পৰা কেনেকৈ পলাই আহিল সেইটো ক'ব লাগিব। মোগল সৈন্যই শৰাইঘাটীয় সেনাপতি কোৱামৃদ্ধ হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁলোকে নাচিবলৈ গ'লে। চাৰিওফালে মোগলৰ নাও, মাজত কোৱামৃদ্ধৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদং খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱেৰে বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কি ক'লে কি, তোমালোকে চাপৰি বজাই থাকা আৰু মই তেতিয়া নাচিম। কোৱামৃদ্ধে নিজৰ নাও বৈচাক টিপ মাৰি দিলে যে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৱাবলৈ। নাচনৰ চেও দেখি সিহঁতে বঙালৰ সৈতে নাচত মন গণ্ড হ'ল। তেতিয়া এই চেগতে কোৱামৃদ্ধে নাওখন হাউত কৰে, মানে বহুত স্পীডত আঁতৰি গ'ল। মোগলে বঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতেই অসমীয়া সেনাই নিজৰ ঠাই পালেহি। এনে কৌশলেৰে কোৱামৃদ্ধ হাজৰিকা মোগল সেনাৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল। তো বহলাই লিখিব দিছে, তেতিয়াহ'লে বহলাই লিখিব গ'লে আমি বেছিকৈ লিখিব লাগিব, নহ'লে আমি নাম্বাৰ নাপাম বা ইমান বেছি আমি নম্বৰ আশা কৰিব নোৱাৰি। তোমালোকে লাগিলে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। অ'কে, এতিয়া চোৱা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ গ। ঘত কি আছে? শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। যে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ হ'ল যে সুনিশ্চিত আঁচনিৰ বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুসদৃ নিয়মাৱৰ্তিতা, বিপদৰ ধৈৰ্য সংকিত নিৰ্ভকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগলৰ কাৰ্য সম্পূৰ্ণ আত্মবিলোপন আৰু স্বাৰ্থত্যাগ, আৰু আত্মকালীৰূপী বিষ বৃক্ষ গুৰিয়ে শিপায়ে ঢালে ঢালে আঙুলিয়ে উদ্ঘাটন। অ'কে, এতিয়া চোৱা নেক্সট চোৱা নাম্বাৰ 6 কি কৈছে? প্ৰসংগ সংগঠিত ৰখাই বুজাই লিখা। অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। যে এই বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াই যোগমীয়া শৰাইঘাটৰ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে, মানে পাঠটিৰ পৰা লোৱা হৈছে। অসমীয়াৰ কটকী ৰামচৰণে মোগল সেনাপতিৰ ফন্দিয়ে ৰামসিংহক প্ৰলোভনৰ পৰা প্ৰসংগত কথাষাৰ কোৱা হৈছিল। ফন্দিয়ে ৰামসিংহক অসমীয়াৰ কটকী ৰামচৰণ আৰু নিমখ লগাই পাই প্ৰলোভিত কৰাৰ বাবে ৰাজপুতনৰ পিনে কাঠৰ চৰাইৰ নাও দেখুৱাইছিল। যে কাঠৰ চৰাইৰ সেই নাচ দেখি প্ৰলোভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল।
চতুৰ ৰামসিংহ ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী ৰামচৰণৰ প্ৰতি অসন্তুষ্ট আৰু ক্ৰোধিত মানে খং হৈ পৰিছিল, কিয়নো বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটা সমানে বিষাক্ত আৰু ধ্বংসকাৰী। মানে এটা কথা আছে ন, লোভে পাপ, পাপেই মৃত্যু, কথাটো তেনেকুৱা। ঠিক আছে, তাৰপিছত চোৱা কি আছে, কটকী ৰামচৰণে ৰামসিংহৰ প্ৰলোভনৰ পৰা মানে অসমীয়া সেনাবাহিনীৰ বিষয়ে ফল ভোগ কৰা হ'ব, আৰু কটকী ৰামচৰণে যোগে মোগল সেনাই অসমীয়া সেনাবাহিনীৰ গোপন তত্ত্বৰ সম্বাদ পাব। সেইবাবে প্ৰলোভিত উপক্ৰম দেখি বিষাক্ত প্ৰলোভনক পুলিয়ে পোখাই নিৰ্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থৈ শাস্তি দিছিল। সেনাপতি বৰফুকনে এই কাৰ্যক অসমীয়া সেনাবাহিনীৰ সম্ভাৱ্য অঘটনৰ পৰা ৰক্ষা কৰিছিল। মানে এনেকুৱা এটা পানিছমেণ্ট দিলে, কিয়নো চোৱা তোমালোকৰ ক্লাছতো কেতিয়াবা টিচাৰে পানিছমেণ্ট দিয়ে, টিচাৰে এজনক পানিছমেণ্ট দিলে বাকীখিনি কি হয়, চিধা হৈ যায়। ইয়াক পানিছমেণ্ট দিয়াৰ কাৰণে বাকীখিনি অট'মেটিক ঠিক হৈ যাব, আৰু ঠিক হৈ গৈছিল। বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও ৮টা-১০টা মানুহক শিঙিয়ে বিন্ধে। এইটো কথা কি আছিল যে বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱৰ যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা এই বাক্য লোৱা হৈছে। অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে আলাবুৰ যুদ্ধত মৃত্যু ঘটা 10,000 সৈন্যৰ প্ৰতিজনে একোটা হাতীৰ দৰে আহিছিল বুলি সেই বিখ্যাত বাতৰিটো স্বৰ্গদেউক জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্ৰদৰ্শন সূচক এই কথাষাৰ কৈছিল। অ'কে, নেক্সট চোৱা, ইয়াৰ পিছত আমি কি লিখিব লাগিব, এইখিনি লিখিব লাগিব। গভীৰভাৱে বিবেচনা নকৰাকৈ আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিণতিত আলাবুৰ ৰণত একদিনে 10,000 অসমীয়া সৈন্য নিপাত হৈছিল। এতিয়া চোৱা, এই সময়ত যদি সোধা হয় যে স্বৰ্গদেউ কোন আছিল, চক্ৰধৰ সিংহ আছিল। ঠিক আছে, এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্ৰকাশ কৰা হৈছিল, আৰু একোজন সৈন্য হাতীৰ দৰে শক্তিশালী আছিল। দুখত মিন্যমান বৰফুকনে সেই বিখ্যাত বাতৰি স্বৰ্গদেউক দিব বিচাৰিছিল, আৰু বৰফুকনৰ তেনে কাৰ্যই স্বৰ্গদেৱৰ চিন্তা আৰু কামৰ খুদ দেখুৱাই দিয়াৰ শংকা কৰি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্তনা বুজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও ৮-১০জন মানুহক শিঙিয়ে বিন্ধে বা আঘাত কৰে। গতিকে এখন যুদ্ধত কিছুসংখ্যক মানুহৰ মৃত্যু হোৱাটো এক অস্বাভাৱিক নহয়, তাকে লৈ আক্ষেপ কৰাটো উচিত নহয়, আৰু সেই কথা স্বৰ্গদেউ জনোৱাৰ প্ৰয়োজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্তনা দিছিল। মানে কি যে যুদ্ধ হ'লে তেতিয়া মানুহ কিছুমান হয়তো সৈন্য মৃত্যু হোৱাটো স্বাভাৱিক, গতিকে আমি সেইটো লৈ কিনে মন বেজাৰ কৰি কিনে বা হয়তো দুখ প্ৰকাশ কৰিব নালাগে। আমি যুদ্ধত কেনেকৈ আমি জয়ী হ'ব পাৰোঁ সেইটো বস্তুত আমি অকণমান বেছিকৈ গুৰুত্ব দিব লাগে বুলি কৈছে। তাৰপিছত কি কৈছে, হে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। মানে কথাটো কিয় কোৱা হৈছিল, বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা উক্ত বাক্যটো লোৱা হৈছে। লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাটৰ প্ৰসংগত কথাষাৰ কোৱা হৈছিল যে প্ৰবল পৰাক্ৰমী মোগল সেনাপতি ৰামসিংহ আক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাট, গুৱাহাটী আৰু অসম দেশখন অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল। যে বীৰ সেনাপতি লাচিত বৰফুকনে সুনিশ্চিত, সুশৃংখলিত, সুদক্ষ পৰিচালনাৰ ফলত শৰাইঘাটৰ ৰণত অসমৰ জয়ী আৰু মোগল বাহিনীৰ শোচনীয় পৰাজয় ঘটিছিল। অ'কে, এতিয়া চোৱা ইয়াৰ ব্যাখ্যাটো কি লিখিম, যে গভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধৰ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত আলাবৰত এদিনতে 10,000 সৈন্য নিপাত হোৱাত সেনাপতি বৰগোহাঁয়ে বেজাৰ পাইছিল বা দুখ পাইছিল। আলবৈৰ ৰণৰ দৰে নহ'বৰ বাবে শৰাইঘাটৰ ৰণৰ 3 বছৰীয়া পূৰ্ব প্ৰস্তুতি আগবঢ়াইছিল। মানে আগৰ পৰাই যেনেকৈ আমি এক্সামৰ বাবে এবছৰৰ পৰা প্ৰিপাৰেশ্যন লোৱাৰ পিছত আমি এক্সাম দিওঁ, তেনেকুৱা কথাটো সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনৰ শৰাইঘাটৰ ৰণত অসমীয়াৰ প্ৰয়োজন আছিল। উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাটৰ সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল, কাৰণ তেতিয়াৰ শৰাইঘাটৰ মূল সমস্যা আছিল সামৰিক আৰু ৰক্ষণাবেক্ষণ। সেই সময়ত শৰাইঘাটৰ আজিৰ সময়ত নাই যদিও এখন শৰাইঘাট আজিও আছে, যাৰ সমস্যা সামৰিক নহয় বৰং সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক, শৈক্ষিক, আৰু এই সমস্যাবোৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক, ঐতিহাসিক আৰু শৈক্ষিক। এই সমস্যাবোৰ সুসমাধানে এতিয়াৰ শৰাইঘাট, এতিয়াৰ ৰাইজ, এতিয়াৰ দেশ ৰক্ষা কৰিব পাৰি।
মানে এইটো প্ৰব্লেম চল্ভ কৰিব পাৰি, এনেকুৱা নহয় যে প্ৰব্লেম চল্ভ নহ'ব, কৰিব পাৰি আমি চল্ভ। সেয়ে কাৰণে অভূতপূৰ্ণ অৰ্থপূৰ্ণ কোৱাৰ হৈছে শৰাইঘাট নাই। তাৰপিছত কি আছে, আফুগুটি পঠিয়াই দিছোঁ পথাত পিহিলে পানী হ'ব। এইটো কোনে কৈছিল? উক্ত বাক্য যে বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াই যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। জগন্নাথ স্বৰ্ণ সামন্তৰ লগত লৈ অহা অসম আক্ৰমণ কৰিবৰ বাবে মোগল বাদশ্বাহ ঔৰংজেবৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুগুটি টোপোলা পঠিয়াই নিজৰ স্বৰ্ণ সামন্তৰ সংখ্যা সম্বেদি লাচিতক ভয় খোৱাৰ খোজেৰে উত্তৰত লাচিতে কোৱা কথাষাৰ কৈছিল। অ'কে, মীৰ জুমলাই গুৱাহাটী অধিকাৰ কৰি উভতি যোৱাৰ পিছতে অসমৰ পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল। মোগল বাদশ্বাহ ঔৰংজেবে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহক মোগল সেনাপতি পাতি লগত অসংখ্য স্বৰ্ণ সামন্ত দি অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। সেই সময়ত লাচিত বৰফুকনে এইটো কথা কৈছিল। এতিয়া চোৱা নেক্সট আমি উঙা নাম্বাৰ কি আছে এতিয়া চোৱা, এই সমস্যাবোৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব টনাটনি হ'ব। এতিয়া কোনবোৰ সমস্যাৰ কথা কোৱা হৈছে? ইয়াতে কোৱা হৈছে যে উক্ত বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। তাহানিৰ বীৰ লাচিত সেনাপতি বৰফুকনৰ দিনৰ শৰাইঘাটৰ সৈতে জড়িত দেশ ৰাইজ বা ৰজাৰ ৰক্ষাৰ কৰাৰ সমস্যা আৰু এতিয়াৰ শৰাইঘাটৰ জড়িত দেশ ৰক্ষাৰ সমস্যা একে নহয়। এই সন্দৰ্ভত কোৱা কথাষাৰ কোৱা হৈছে। সহতে বীৰ লাচিত বৰফুকনে দিনৰ শৰাইঘাট আজি নাই, মানে সহতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটটো আজিৰ দিনত নাই, মানে তেনেকুৱা নাই, কিন্তু তথাপি শৰাইঘাট থকা বুলি প্ৰবন্ধকাৰে উল্লেখ কৰিছে। এই কথাষাৰৰ তাৎপৰ্যপূৰ্ণভাৱে কোৱা হৈছে যে তেতিয়াৰ শৰাইঘাটৰ দেশ ৰক্ষাৰ দুৱাৰ বা ঘাটি আছিল, কিন্তু অসমৰ দেশ আক্ৰমণকাৰীসকলক প্ৰতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসমৰ দেশৰ সমস্যা। তেতিয়াৰ শৰাইঘাট আৰু অসমৰ দেশ ৰক্ষাৰ বাবে প্ৰয়োজন আছিল সামৰিক দক্ষতা, আৰু লাচিত বৰফুকনৰ জান প্ৰাণ দি তাৰেই চেষ্টা কৰিছিল। অ'কে, এইটো আছিল উঙা নাম্বাৰৰ প্ৰশ্ন উত্তৰ। এতিয়া চাম আমি নেক্সট কুৱেশ্যন নাম্বাৰ 7ত কি আছে? ভাষা অধ্যয়ন। কুৱেশ্যন নাম্বাৰ 7ত আছে ভাষা অধ্যয়ন। তো চোৱা, ভাষা অধ্যয়নত ইয়াতে কি আছে যে কিছুমান গ্ৰামাৰ আছে, মানে ব্যাকৰণ আছে, ব্যাকৰণখিনি চাব লাগিব। তলত দিয়া শব্দবোৰত কিয় মূৰ্ধন্য বা কিয় দন্ত নহয় এইটো আমি চাব লাগিব, বা মূৰ্ধন্য নহয়। যে পোনপ্ৰথমে এটা বস্তু চাই লোৱা যে ৰি ৰ আৰু খৰ পাছত, মানে মূৰ্ধন্য খ, যে ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত থকা দন্ত নবোৰ মূৰ্ধন্য হৈ যায়। আনহাতে ৰি ৰ খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা জ ৰ বা হ অনুসৰ্গ থাকিলে দন্ত ন মূৰ্ধন্য হয়। তোমালোকে এইখিনি বস্তু মনত ৰাখিবা, ঠিক আছে? সেয়ে ওপৰত যিকেইটা দিয়া আছে এইকেইটা কি হৈছে? দন্ত নৰ ঠাইত মূৰ্ধন্য হৈছে। অ'কে, এই নিয়মকেইটা লিখি ৰাখিবা তোমালোকে, ইয়াৰ পৰা ইয়ালৈকে নিয়মকেইটা লিখি ৰাখা, হৈ যাব। নেক্সট নাম্বাৰ 8ত কি আছে? নাম্বাৰ 8ত আছে যে তলৰ শব্দবোৰৰ উদাহৰণ দেখুৱাৰ দৰে সন্ধি ভাঙা আৰু কি সন্ধি হ'ব কোৱা। পৰীক্ষা, পৰিযোগ শিক্ষা, এইটো স্বৰসন্ধি, স্বৰবৰ্ণ লাগি আছে। দৈনিক দিন যোগ ইক, ইয়াতে ব্যঞ্জন সন্ধি, কিন্তু ইয়াতে ব্যঞ্জন বৰ্ণ লাগি আছে, ইয়াতে স্বৰবৰ্ণ লাগি আছে। নৰেন্দ্ৰ দামোদৰ দাস মোদী, তাৰমানে ইয়াতে চোৱা নৰযোগ ইন্দ্ৰ, এইটো স্বৰসন্ধি, স্বৰবৰ্ণ লাগি আছে। উল্লেখ মানে উদ্যোগ লেখ, ইয়াতে ব্যঞ্জন সন্ধি লাগি আছে। সংযম সমযোগ যম, ব্যঞ্জন সন্ধি। মহাঅৰ্ঘ স্বৰসন্ধি। উজ্জ্বলক আমি কি ক'ম? উদ্যোগ জল, উজ্জ্বল, ব্যঞ্জন সন্ধি। মনীন্দ্ৰ মণিযোগ ইন্দ্ৰ, স্বৰসন্ধি ইত্যাদি, ইতিযোগ আদি ইত্যাদি স্বৰসন্ধি। তাৰপিছত প্ৰত্যেক, প্ৰতিযোগ এক, স্বৰসন্ধি। মহাত্মা মহানযোগ আত্মা, এইটো এটা স্বৰসন্ধি। নিশ্চয় নিৰ্যোগ ছয়, বিসৰ্গ সন্ধি। সঞ্চয় সমযোগ ছয়, ব্যঞ্জন সন্ধি। নয়ন নেযোগ কণ, নয়ন, এইটো এটা স্বৰসন্ধি। উদ্ধাৰ উদ্যোগ ধাৰ, উদ্ধাৰ, ব্যঞ্জন সন্ধি। সম্ৰাট সমযোগ ৰাট, সম্ৰাট, ব্যঞ্জন সন্ধি। উন্নতি উদ্যোগ নতি, উন্নতি, ব্যঞ্জন সন্ধি। দুৰ্নীতি দুৰ্যোগ নীতি, বিসৰ্গ সন্ধি। অ'কে, এতিয়া চব বিসৰ্গ সন্ধি কিয় আহিল? কিন্তু ইয়াতে এইটো চাইন আছে। অ'কে, ইয়াতে এইটো চাইন আছিল, তাৰ কাৰণে বিসৰ্গ সন্ধি হৈছিল। তাৰপিছত দেৱাল, ইয়াতে কি আছে? দেৱযোগ আলয়, দেৱালয়, এইটো কি? স্বৰসন্ধি।
হিমযুগ আলয় হিমালয় স্বরসন্ধি, বিদ্যাযুগ আলয় বিদ্যালয় স্বরসন্ধি, খরনায়ন খরযুগ আনয়ন স্বরসন্ধি, হতীশ হতযুগ ইস হতীশ স্বরসন্ধি, দুশ্চিন্তা দুর্যোগ চিন্তা দুশ্চিন্তা বিসর্গসন্ধি, চিরচ্ছেদ হিরযুগ ছেদ বিসর্গসন্ধি, জগন্নাথ জগৎযুগ নাথ জগন্নাথ ব্যঞ্জন সন্ধি, উচ্ছৃঙ্খল উদ্যোগ শৃঙ্খল ব্যঞ্জন সন্ধি, আখাতীত আখাযুগ অতীত আখাতীত স্বরসন্ধি, যথোচিত যথাযুগ উচিত যথোচিত স্বরসন্ধি, ৰামায়ণ ৰামযুগ অয়ন ৰামায়ণ স্বৰসন্ধি। তাৰপিছত তলত দিয়া বিশেষণ পদবোৰ ৰূপত আছে বিচাৰি উলিয়া। কোনটো বিশেষ কোনটো বিশেষণ বাছি উলিয়াব লাগে। যুগ যুগমীয়া বিশেষ আৰু বিশেষণ, অসম অসমীয়া, মাতাল মাতলামি, যোগান যোগনীয়া, শৰাইঘাট শৰাইঘাটীয়া, ইতিহাস ঐতিহাসিক, সমৰ সামৰিক, অৰ্থনীতি অৰ্থনৈতিক, ৰাজনীতি ৰাজনৈতিক, সমাজ সামাজিক। হৈ গ'ল। আৰু আছে এতিয়া চোৱা, এতিয়া নেক্সট আছে কি বিশেষ বিশেষণ আছে গাঁও গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰণুৱা, বন বননি, খক খকুৱা, পাম পমুৱা। তাৰপিছত সৰল, এতিয়া বিশেষণৰ পৰা বিশেষ পদলৈ আমি নিব লাগিব। এতিয়া উল্টা কৰি দিছে, সৰলতা সৰল, নম্ৰতা নম্ৰ, ভদ্ৰতা ভদ্ৰ, সত্যতা সত্য, মিত্ৰতা মিত্ৰ, দুষ্টালি দুষ্ট, টেঙেৰালি টেঙৰ, ধৃতালি ধৃত, ধিতিঙালি ধিতিঙা, ভালৰি ভাল। হৈ গ'ল। এটা আছিল কুৱেশ্যন নাম্বাৰ, আমি সলভ কৰিলোঁ। এইটো কুৱেশ্যন নাম্বাৰ কিমান আছিল। এতিয়া চোৱা নেক্সট আমাৰ কুৱেশ্যন আছে, নেক্সট আছে ইয়াতে চাব পাৰা তোমালোকে নাম্বাৰ 14ত কি কৈছে, যে শৰাইঘাটৰ দলঙত উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই বীৰ দুজন কোন আৰু তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা। যে শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰত আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন। এটা হৈছে বীৰ চিলাৰায় আৰু এটা হৈছে সেনাপতি বীৰ লাচিত বৰফুকন। এতিয়া চোৱা, চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়। চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়, মনত ৰাখিবা। লাচিত দিৱস কেতিয়া পালন কৰা হয়, 24 নৱেম্বৰত লাচিত দিৱস পালন কৰা হয়। চুকাফা দিৱস কেতিয়া পালন কৰা হয়, 2 ডিচেম্বৰত চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়। ৰচনা লিখিব দিছে, অসমৰ প্ৰাকৃতিক দুৰ্যোগ। তো চোৱা, ৰচনা লিখিবলৈ গ'লে প্ৰথমে আৰম্ভণি লিখিব লাগিব, যে প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়, প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে, যেনে ভূমিস্খলন, বানপানী, ভূমিকম্প, গৰাখহনীয়া ইত্যাদি। এতিয়া ভূমিস্খলন কি আছিল, যে নেৰা নপৰা বৰষুণ দি থাকিলে ওখ ঠাই পৰি, ওখ ঠাইৰ পৰা যি গছ গছনি মাটি উখহি তললৈ নামি আহে বা পৰে, তাকে ভূমিস্খলন বুলি কোৱা হয়। ভূমিস্খলনৰ প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়। কেতিয়াবা আমি এই তলফালত যদি মাটি কাটি দিয়া হয়, তেতিয়াহ'লে ওপৰৰ মাটিখিনি নামি আহে, এইটোও ভূমিস্খলন। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হয়। গছ গছনি কাটিলে ভূমিস্খলন হয়, কিয়নো গছৰ শিপাই কি কৰে, মাটিটো ধৰি ৰাখে। যদি এইটো কাটি দিয়া হয়, লাহে মাটি খহি আহে, এইটো ভূমিস্খলন। দ্বিতীয়ত আছে বানপানী, যে প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, খেতি পথাৰ, জীৱ জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে, আৰু বানপানী হ'লে আমাৰ বহুত অসুবিধা হয়। বানপানীৰ সময়ত জ্বলন্ত সমস্যা হয়। অ'কে, তাৰপিছত নেক্সট চোৱা কি আছে, ভূমিকম্প। যে ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। যে ভূমিকম্প সাগৰতে হয়, ভূমিকম্প সাগৰত হ'লে অট্টালিকা ধ্বংস হয়। মানে চোৱা, সাগৰত ভূমিকম্প হ'লে অট্টালিকা কেনেকৈ ধ্বংস হয়। সাগৰত ভূমিকম্প হোৱাৰ লগে লগে কি হয়, সাগৰৰ ঢৌটো বহু ওপৰলৈ উঠি আহে, আৰু সাগৰৰ পাৰত থকা যিবোৰ অট্টালিকা থাকে, সেইবোৰ তেতিয়া চুনামী আকাৰে ভাঙি যায় বা চুনামী তেতিয়া সৃষ্টি হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুঁটিত ধৰি ৰাখিব লাগে, বিচনা বা মেজৰ তলত আমি সোমাব লাগে। গৰাখহনীয়া, যে নদীৰ গতিপথ কাষৰ মাটি, যে গৰাখহনীয়া যে নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়ে, তাক গৰাখহনীয়া বুলি কোৱা হয়। দুয়োপাৰত হোৱা গৰাখহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহে, আৰু বানপানী হৈ যোৱাৰ পিছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়। তাৰপিছত কি আছে, সামৰিক, যে অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক ৰক্ষা হ'লে ৰক্ষা পাব পাৰি, যদিও কিছুমান দুৰ্যোগে এতিয়াও দুৰ্ভোগ ভোগাই আছে। এতিয়া চোৱা, নেক্সট আছে কি, শৰাইঘাটৰ যুদ্ধ। এটা আৰম্ভণিত কি লিখিবা, যে অসমৰ ইতিহাসৰ শৰাইঘাটৰ যুদ্ধ এক অতি গুৰুত্বপূৰ্ণ ঘটনা। এই যুদ্ধ অসমীয়া বীৰত্ব, ঐক্য আৰু দেশপ্ৰেমৰ এক উজ্জ্বল নিদৰ্শন। 1671 চনত আহোম ৰজা আৰু মোগল সাম্ৰাজ্যৰ মাজত এক যুদ্ধ হৈছিল। এই যুদ্ধত আহোম সেনাপতি নেতৃত্ব দিছিল মহান বীৰ লাচিত বৰফুকন।
তেওঁৰ সাহস আৰু বুদ্ধিমত্তাৰ ফলত আহোম সেনাই মোগল সেনাক পৰাজয় কৰিবলৈ সক্ষম হৈছিল। অ'কে, এতিয়া নেক্সট চোৱা যে শৰাইঘাটৰ বৰ্তমান গুৱাহাটীৰ অঞ্চলত অৱস্থিত। মোগল সাম্ৰাজ্য বহুদিন ধৰি অসম দখল কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত মোগল সেনাৰ নেতৃত্বত আছিল ৰামসিংহ। তেওঁ বৃহৎ সেনাবাহিনীলৈ অসম আক্ৰমণ কৰে। আহোম সেনাৰ সংখ্যা তুলনামূলকভাৱে কম আছিল, কিন্তু তেওঁলোকৰ সাহসী আৰু দেশপ্ৰেমিক আছিল। লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰ নদীত নৌ সেনাৰ সহায়ত যুদ্ধৰ পৰিকল্পনা কৰিছিল। শৰাইঘাটৰ যুদ্ধত আহোম সেনাই নদীৰ মাজত মোগল সেনাৰ সৈতে তীব্ৰ যুদ্ধ কৰে। যুদ্ধৰ সময়ত লাচিত বৰফুকনে অসুস্থ আছিল আৰু তথাপিও তেওঁ নিজৰ দেশক ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰত আহিছিল আৰু তেওঁৰ সাহস আৰু অনুপ্ৰেৰণাত আহোম সৈন্যসকলে অধিক শক্তিৰে যুঁজ কৰিছিল। অৱশেষত মোগল সেনাই পৰাজয় হয় আৰু আহোম সেনাসকলে হাতত নপৰে। ইয়াৰ সামৰণিত লিখিবা যে শৰাইঘাটৰ যুদ্ধ অসমীয়া জাতিৰ বাবে গৌৰৱৰ এক মহান অধ্যায়। এই যুদ্ধই দেখুৱায় যে সাহস, ঐক্য আৰু দেশপ্ৰেম থাকিলে ডাঙৰ শক্তিকো পৰাজিত কৰিব পাৰি। লাচিত বৰফুকনৰ বীৰত্ব আজিও সকলো অসমীয়াৰ বাবে অনুপ্ৰেৰণা, আৰু সেয়ে শৰাইঘাটৰ যুদ্ধ অসমীয়াক ইতিহাসক এক চিৰস্মৰণীয় হৈ থাকিব। তাৰপিছত আছে নাম্বাৰ 17ত কি কৈছে, চমু টোকা লিখা। কাৰ বিষয়ে লিখিব দিছে, স্বৰ্গদেউ চক্ৰধৰ সিংহ। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধৰ সিংহ নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধৰ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীন চিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোমৰ মোগল কৰতীয়া হৈ পৰিছিল, কিন্তু চক্ৰধৰ সিংহৰ দিনত লাচিত বৰফুকন আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও 1669 চনত আলাবুৰ দলত মোগলৰ হাতত 10,000 আহোম সৈন্য নিহত হয়। এই কথা শোকভিত হৈ চক্ৰধৰ সিংহৰ মৃত্যু হৈ যায়। লাচিত বৰফুকন আহোমৰ ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। আহোমৰ পৰাক্ৰমে যুঁজি লাচিতে মোগলক হৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰত এটা গড় নিৰ্মাণ কৰিবলৈ নিজৰ মোমাইক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ বাবে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ মোমাইকক কাটি দুচেও কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশপ্ৰেমৰ নিদৰ্শক হৈ আজিও আছে। অ'কে, এতিয়া নেক্সট আৰু লাষ্ট আমি চাম ৰামসিংহ। ৰামসিংহক চোৱাৰ আগতে তোমালোকে এটা কাম কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু কমেণ্টত কিবা সমস্যা থাকিলে জনাব নাপাহৰিবা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তথাপি কমেণ্টত জনাবা, এটলিষ্ট এটা কমেণ্ট কৰি যাবা। ৰামসিংহ অম্বৰৰ ৰজা আছিল, যি মোগল সম্ৰাট ঔৰংগজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল আৰু 1667 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবৰ ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাস্ত হয় আৰু তাৰপিছত অম্বৰ গুচি যায়। ঠিক আছে, তো এইখিনি আছিল আমাৰ ক্লাছ 8ৰ চেপ্টাৰ নাম্বাৰ 2, যিটো আছে যোগমীয়া শৰাইঘাট। এইটোৰ বিষয়ে আমি শিকিলোঁ। চ' আমি পৰৱৰ্তী ভিডিঅ'ত শিকিম চেপ্টাৰ নাম্বাৰ 3ৰ বিষয়ে। ঠিক আছে, ধন্যবাদ।